নমস্কাৰ সকলোকে কি খবৰ নিশ্চয় সকলোৰে ভালে আৰু এফালে পাকঘৰৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ কেইটামান মাছ মানে বাছি লৈ এয়া আৰু ভাজিবলৈ লৈছোঁ আৰু আনফালে মুনুকনেও ডাঙৰ মাছ এটা বাছি আছে দেই বাহিৰত আৰু এইফালে চাওকচোন এটা কেক পাতি থৈছোঁ কেকটো মানে এতিয়া খুব সোনকালে মানে অৰ্ডাৰটো দিছে 1 ঘণ্টাৰ ভিতৰত কেকটো লাগে আৰু সিদিনাখন টিচাৰ্ছ ডে যোনটো কেক বনাইছিলে আমাৰ মুনুকনে এটা পাৰ্পল কালাৰ কেক বনাইছিল সেই কেকটোৰ খুব ভাল দেখি পেলাই আৰু দিছে অৰ্ডাৰ আৰু এইফালে আমাৰ মুনুকনে বাছি আছে ডাঙৰ মাছটো আৰু মই সৰু মাছকেইটা ইফালে ভাজি আছোঁ আৰু মাছ বাছি হোৱাৰ পিছতে এফালে তাই কেকটো আকৌ আৰম্ভ কৰিয়ে দিলে বনাবলৈ বাকীখিনি নেদেখালোঁ আৰু কিনো দেখাম সদায় দেখিয়ে আছে আৰু এইখিনি অলপ আইচিং কৰাটোকে অকণমান বোলো দেখাওঁ তাই ইমান ধুনীয়াকৈ মানে বনাবলৈ শিকি গ'ল নহয় ইমান ধুনীয়াকৈ বনাই আছে চাওকচোন মই অকণমান বোলো ভিডিঅ' কৰি ৰাখিলোঁ আৰু গৰমৰ দিনত যিসকলে কেক বনাই গম পায় গৰমৰ দিনত খুব কষ্ট হয় মানে একদম ক্ৰীম খুব গলে আৰু এই যেতিয়া দুপৰীয়া দি দিয়ে কেকৰ অৰ্ডাৰ বৰ কষ্ট হয় সেই সময়ত বেছি ৰ'দটো দিয়ে আৰু খুব ক্ৰীমবিলাক গলে আৰু এয়া আৰু তাই বনাই আছে ধুনীয়াকৈ মই বোলো অকণমান আপোনালোকক দেখাওঁ চাওকচোন ইমান ধুনীয়াকৈ বনাইছে আৰু এয়া সম্পূৰ্ণ লুকটো হৈ গ'ল কেকৰ কেনেকুৱা লাগিছে আপোনালোকে ক'ব কেকটো আৰু ইমান ধুনীয়াকৈ তাই বনাইছে মোৰো কিবা এটা মানে ভাল লাগি গ'ল